নমস্কাৰ, মই ড্ৰিমলি বৰা। কিছুমান জনা নজনা ইংৰাজী শব্দৰ লগত যিবোৰ শব্দক লৈ আমি প্ৰায় কনফিউজনত থাকোঁ আৰু যিবোৰ শব্দৰ কাৰণে আমি ইংৰাজীতে কথা পাতিবলৈ অলপ হ'লেও ভয় খাওঁ। আৰু আজিৰ মোৰ শব্দ দুটা আগৰ নিচিনা প্ৰনাউন্সিয়েশ্যন একেবাৰে একে নহয়, অকণমান প্ৰনাউন্সিয়েশ্যনতো ডিফাৰেঞ্চ হয় আৰু শব্দ দুটাৰ স্পেলিঙতো ডিফাৰেঞ্চ হয়। কিন্তু আমি বহুতেই প্ৰায়ে এই শব্দ দুটা লৈ ভুল কৰি প্ৰনাউন্সিয়েশ্যন কৰোঁ আৰু ভুলকৈ অৰ্থটোও বুজোঁ। প্ৰথম শব্দটো হৈছে ডায়েৰী, DAIRY, আৰু আনটো শব্দ হৈছে ডায়েৰী, DIARY। আৰু মই প্ৰথম শব্দটো কৈ আছোঁ, সেইটো হৈছে ডায়েৰী, DAIRY, যিটো শব্দৰ অসমীয়া অৰ্থ হৈছে দুগ্ধজাত সামগ্ৰী, মানে গাখীৰৰ পৰা বনোৱা সামগ্ৰী। আৰু এই শব্দটোক ভালদৰে বুজিবলৈ মই এটা চেণ্টেন্স কওঁ। চেণ্টেন্সটো হ'ল I like dairy products। আনটো শব্দ হৈছে ডায়েৰী, DIARY, যিটো শব্দৰ অসমীয়া অৰ্থ হৈছে দিনলিপি। অৰ্থাৎ আমি যে ডায়েৰী মেইনটেইন কৰোঁ, ছাপ'জ আমি দিনটোত কি কি কৰিলোঁ এখন কপিত নিলিখোঁ জানো, সেই কপিখনেই হৈছে ডায়েৰী, অসমীয়াতে দিনলিপি বুলি কোৱা হয়। আৰু সেই ডায়েৰীখন স্পেলিংটো হৈছে DIARY। একেবাৰে একে নহয়, প্ৰনাউন্সিয়েশ্যন বেলেগ আৰু স্পেলিঙো বেলেগ, কিন্তু প্ৰায়ে ভুল কৰে। আৰু এই শব্দটোক ভালদৰে বুজিবলৈ এটা চেণ্টেন্স হ'ল I maintain diary every day। চ' আশা কৰোঁ আপোনালোকে এই শব্দ দুটা বুজি পালে, আৰু এনেকুৱা ধৰণৰ আন বহুতো শব্দৰ বিষয়ে জানিবলৈ প্লিজ শ্বেয়াৰ, ফ'ল' এণ্ড ছাবস্ক্ৰাইব। থেংক ইউ।